আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন জিলাত পূৰ্বত ঘোষণা কৰা বিভিন্ন কাৰ্যসূচী আছিলে। আপোনালোকে জানে যে অসমত এটা নিৰ্দিষ্ট ধৰ্মক টাৰ্গেট কৰি পেলাই বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰা দেখা যায়। ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত বিভিন্ন ধৰণৰ আক্ৰমণাত্মক মন্তব্য দেখা যায়। মৌলিক অধিকাৰ খৰ্ব কৰা হৈ আছে। ভাৰতীয় সংবিধানে দিয়া অধিকাৰৰ পৰা বাৰম্বাৰ বঞ্চিত কৰা হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত উচ্ছেদৰ নামত অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হোজাই জিলাত আজি উচ্ছেদ হোৱাৰ 4 বছৰ উকলি যোৱাৰ পিছতো শ শ লোক এখন তিৰপালৰ তলত আজি 4 বছৰৰ পৰা বাস কৰিবলগীয়া হৈ আছে। আজিৰ দিন পৰ্যন্ত সেই লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই। সংখ্যালঘুসকলৰ বিভিন্ন ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈ আছে, চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰা হৈ আছে। স্বয়ং মুখ্যমন্ত্ৰীয়ে সংবিধানৰ সন্মানীয় পদবীত অধিষ্ঠিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰি অপমান কৰা পৰিলক্ষিত হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৱাকাফ এমেণ্ডমেণ্ট এক্টক লৈ দেশখনত সংখ্যালঘু লোকসকলৰ ওপৰত যি ধৰণে বোজা জাপি দিব বিচাৰিছে, সংখ্যালঘুসকলৰ সম্পত্তিৰ ওপৰত এই সাম্প্ৰদায়িক চৰকাৰখনে যি ধৰণে চকু দিছে, এই বিভিন্ন সমস্যাৰ ওপৰত লক্ষ্য ৰাখি পূৰ্বতে ঘোষণা কৰা অসমৰ বিভিন্ন জিলাৰ কাৰ্যসূচীৰ অংশস্বৰূপ 28 তাৰিখত হোজাই জিলাৰ ডবগাত গণবিক্ষোভ কাৰ্যসূচী আছিলে। আৰু ইতিমধ্যে এই কাৰ্যসূচীৰ বাবে হোজাই জিলা আমছে সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত কৰিছো আৰু সৰ্বস্তৰৰ ৰাইজে এই গণবিক্ষোভ কাৰ্যসূচীত পূৰ্ণ সমৰ্থন জনাইছিলে। কিন্তু দুখজনক বিষয়টো হৈছে যে শেহতীয়াকৈ কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনে পৰ্যটক তথা একাংশ দেশৰ নাগৰিকৰ ওপৰত যি ধৰণে বৰ্বৰ হত্যালীলা চলালে, সেই হত্যালীলাত আমছো অত্যন্ত দুখ প্ৰকাশ কৰিছো আৰু আপোনালোকৰ জৰিয়তেও হত্যাৰ বলি হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। এই যি বৰ্বৰ ঘটনা, এই ঘটনা মাথো দেশতেই নহয় বহিৰাষ্ট্ৰতো গৰিহণা দিয়া হৈছে আৰু এক দুখময় পৰিৱেশৰ মাজত দেশখন আছে। গতিকে এই সামগ্ৰিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আমছুৰ পূৰ্বত ঘোষণা কৰা যিবোৰ কাৰ্যসূচী আছিলে, আমছু কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত মৰ্মে এই কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে। আৰু পৰৱৰ্তী সময়ত যিহেতু এই সময়ত বিভিন্ন ৰাজনৈতিক দলসমূহে ভাৰত চৰকাৰে যি সিদ্ধান্ত লৈছে, কাশ্মীৰ সমৰ্থন কৰা এই সন্ত্ৰাসবাদী সংগঠন তথা কাশ্মীৰক শিক্ষা দিয়াৰ ক্ষেত্ৰত ইতিমধ্যে আমছো বিভিন্ন ৰাজনৈতিক দলসমূহক ধৰ্মৰ ঊৰ্ধত গৈ ভাৰত চৰকাৰক সমৰ্থন জনাবলৈ ইতিমধ্যে আহ্বান জনাইছে। আমছো পূৰ্ণ সমৰ্থন জনাইছে আৰু সেই মৰ্মে আমছো কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবোৰ ধাৰাবাহিক কাৰ্যসূচী আছিলে এই কাৰ্যসূচীসমূহ সাময়িকভাৱে স্থগিত ৰখা হৈছে। পৰৱৰ্তী সময়ত সংখ্যালঘুসকলৰ অধিকাৰ প্ৰাপ্তিৰ যি সংগ্ৰাম আছে, এই সংগ্ৰাম অধিক শক্তিশালী ৰূপত চলাই নিয়া হ'ব আৰু ডিভোটাৰৰ নামত, উচ্ছেদৰ নামত বা ৱাকাফ এমেণ্ডমেণ্ট এক্টৰ নামত যি ধৰণে সংখ্যালঘু মুছলমানসকলক দেশখনত বা ৰাজ্যখনত হাৰাশাস্তি দিয়া হৈছে, এই হাৰাশাস্তি কৰাসকলৰ বিৰুদ্ধে কঠোৰভাৱে গণতান্ত্ৰিক পদক্ষেপ লৈ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ ক্ষেত্ৰত আমছো বদ্ধপৰিকৰ। গতিকে আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি হোজাই জিলা আমছুৰ তৰফৰ পৰা হোজাই জিলাবাসী সকলো ৰাইজক আমি আহ্বান জনাব বিচাৰিছো যে আমছু কেন্দ্ৰীয় সমিতিয়ে যি সিদ্ধান্ত লৈছে, দেশৰ পৰিৱেশ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই ক্ষেত্ৰত আমিও এই সিদ্ধান্তক সমৰ্থন জনাই আমাৰ 28 তাৰিখৰ কাৰ্যসূচী সাময়িকভাৱে আমি বাতিল কৰিছো। আৰু ভাৰত চৰকাৰে এই পেহেলগামৰ এই সন্ত্ৰাসবাদীসকলৰ বিৰুদ্ধে যি ধৰণৰ পদক্ষেপ ল'ব, পাকিস্তানৰ বিৰুদ্ধে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।